হাতীমুৰীয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আদৰণি সভা সম্পন্ন। নগাঁও জিলাৰ নিজটিং ব্লকৰ অন্তৰ্গত হাতীমুৰীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক কমৰুল ইছলামৰ সভাপতিত্বত হাতীমুৰীয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আদৰণি সভা সফলতাৰে সম্পন্ন হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হাতীমুৰীয়া গাঁও পঞ্চায়তৰ সচিব প্ৰবীণ কুমাৰ নাথে। হাতীমুৰীয়া পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰয়াত আখতাৰুজ্জামানৰ বিদেশী আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। সভাত নৱনিৰ্বাচিত হাতীমুৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰজলিন চুলতানা, আঞ্চলিক পঞ্চায়তৰ সদস্য জ্যোৎস্নাৰা বেগম, মৈদাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে পঞ্চায়তৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বক্তব্য আগবঢ়ায়। সভাখনত উপস্থিত থকা নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধি, বিশিষ্ট অতিথি আৰু জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। হাতীমুৰীয়া পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী, উপসভানেত্ৰী প্ৰমুখ্যে সমূহ সদস্যবৃন্দক প্ৰথমতে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা গ্ৰহণ কৰিছোঁ। আজি তেখেতসকলৰ দায়িত্বভাৰ পঞ্চায়তৰ সভাযোগে এই কাৰ্যভাৰ গ্ৰহণ কৰিছে। আগন্তুক দিনবোৰত ৰাইজৰ হৈ, ৰাইজৰ হকে, ৰাইজৰ স্বাৰ্থত প্ৰতিটো কৰ্ম কৰি যাব বুলি তেখেতসকলৰ প্ৰতি মই অনুৰোধ জনাইছোঁ আৰু তেখেতসকলৰ প্ৰতি বিশ্বাস ৰাখিছোঁ যাতে আগন্তুক দিনত তেখেতসকলে ৰাইজৰ হৈ কাম কৰিব আৰু ৰাইজৰ বিশ্বাসত তেখেতসকলে যাতে তিষ্ঠি থাকিব তাৰ কাৰণে মই তেখেতসকলৰ প্ৰতি অনুৰোধ। আচলতে কথাটো হ'ল যে শেহতীয়া যিটো পঞ্চায়ত নিৰ্বাচন হয়, নিৰ্বাচনৰ হাতীমুৰীয়া গাঁও পঞ্চায়তৰ যিবিলাক জনপ্ৰতিনিধি নিৰ্বাচিত আহিছে তেওঁলোকক আমি আনুষ্ঠানিকভাৱে গাঁও পঞ্চায়তলৈ আদৰণি জনাব লাগে আৰু তেওঁলোকৰ কাৰ্যভাৰ গ্ৰহণত আমি আজিৰ পৰাই তেওঁলোকক আদৰণি জনোৱা মানে কি আজিৰ পৰাই তেওঁলোকৰ কাৰ্যভাৰ আৰম্ভ হয়। আজিৰ পৰাই তেওঁলোক আগন্তুক 5 বছৰলৈ তেওঁলোকৰ নিজৰ কাম কৰিব। এইটো উদ্দেশ্যে আমি তেওঁলোকক আজি আদৰণি জনাইছোঁ। লগতে তেওঁলোকক যাতে ৰাইজেও চিনি পায় আৰু বহুত নতুন মানুহ আহিছে, গতিকে বহুতে চিনি নাপাব পাৰে, গতিকে চিনাকি কৰাবৰ লগতে তেওঁলোকক আমি আদৰণিটো জনাইছোঁ।